নমস্কাৰ ৰাইজ কওকচোন। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ তিনিবাৰৰ সাংসদ গৌৰৱ গগৈক প্ৰশ্ন কৰিব লাগে নে একশ্যন কৰি দেখুৱাব লাগে? মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি কেইবাদিনৰ পৰা বাৰে বাৰে সাংবাদিক দেখিলেই অসমৰ তিনিবাৰৰ সাংসদ গৌৰৱ গগৈক পাকিস্তানী এজেণ্ট, 15 দিন পাকিস্তানত আছিল। গৌৰৱ গগৈৰ পৰিয়াল ভাৰতীয় নাগৰিক নহয়, ল'ৰা ছোৱালীকেইটা ভাৰতীয় নাগৰিক নহয়। যদি সেয়েই হয় তেন্তে ভাৰতৰ গৃহ বিভাগ কি কৰি আছিল? ইমান দিনে ইণ্টেলিজেন্স, CBI, ED আৰু বিভিন্ন এজেন্সি কি হৈ আছিল? গৃহমন্ত্ৰী অমিত শ্বাহ পদত্যাগ কৰক। যদি ভাৰতৰ বিৰুদ্ধে কিবা কৰিছে ব্যৱস্থা লওক। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা পৰিয়ালৰ লোকো বিদেশত নাগৰিকত্ব লৈছে আৰু কেইবাজনো কেন্দ্ৰীয় মন্ত্ৰী, ল'ৰা ছোৱালী পৰিয়াল বিদেশত নাগৰিকত্ব লৈছে। আকৌ মুখ্যমন্ত্ৰীয়ে কৈছে মই ছেপ্টেম্বৰত সকলো ওলাব। সাংবাদিক দেখিলেই আকৌ কয়। আচলতে মুখ্যমন্ত্ৰী কংগ্ৰেছ বিৰোধী দলৰ দলপতি ক্লিন ইমেজ গৌৰৱ গগৈক ভয় খাইছে। সম্ভৱতঃ ৰাতি সপোনতো দেখা পায়। সেয়াই গৌৰৱ গগৈ বিষয়ে তেখেতে চিন্তা কৰি থাকে আৰু এনেদৰে কৰি আছে। গৌৰৱৰ পানী কেঁচুৱা দুটা সন্তানৰ ওপৰতো তেখেতসকলে ইমান উলট পালট কৰি গৰম কৰি আছে, দুৰ্ভাগ্যজনক। মুখ্যমন্ত্ৰী মহোদয়, এইবাৰৰ বাবে অসমৰ ৰাইজে আপোনাক বেয়া পাইছে। এই সকলোবিলাক কথা আপুনি ৰাজনীতি কৰিছে বুলি অসমৰ ৰাইজে গম পাইছে। অসমত আৰু জ্বলন্ত সমস্যা আছে। বানপানী সমস্যা, লুইচ বাজাৰৰ গুৱাহাটী কৃত্ৰিম বানৰ সমস্যা, য'ত আপুনি 25 বছৰ মন্ত্ৰী আৰু মুখ্যমন্ত্ৰী। মূল্যবৃদ্ধিৰ সমস্যা, চাহ শ্ৰমিকক আপুনি জানেনে মুখ্যমন্ত্ৰী মহোদয়? চাহ শ্ৰমিকৰ পুষ্টিকৰ প্ৰটিনযুক্ত খাদ্য কিনি খাব নোৱাৰাৰ বাবে চাহ শ্ৰমিকসকলৰ বডি ৱেইট বিল' 50 কেজি হৈছে। বিজেপি চৰকাৰৰ এই 10 বছৰ শাসনকালত মানুহখিনিক তিল তিলকৈ মৃত্যুৰ মুখলৈ ঠেলি দিয়া নাই নে মুখ্যমন্ত্ৰী মহোদয়? 10 বছৰত জনজাতিকৰণ নহ'ল। আজি বিভিন্ন জনগোষ্ঠীৰ বিভিন্ন সমস্যাবিলাক কোনো এটা সমাধান নহ'ল। অসমৰ ডাঙৰ সমস্যা হৈছে গৌৰৱ গগৈ নহয়নে মুখ্যমন্ত্ৰী মহোদয়? জানেনে মুখ্যমন্ত্ৰী মহোদয়, আগতে 10 টকাত মোবাইল ৰিচাৰ্জ হৈছিল, এতিয়া কিমান লাগে জানেনে মুখ্যমন্ত্ৰী মহোদয়? 300 টকা লাগে। কিমান শতাংশ বৃদ্ধি হ'ল মূল্য বৃদ্ধি, এই কথা জনাবনে? ধন্যবাদ।